মৰিয়নি অসম নাগালেণ্ড সীমান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল উপস্থিত। মৰিয়নি অসম নাগালেণ্ড সীমান্তৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগাই বেদখল কৰা স্থানত উপস্থিত হয় AJYCPৰ যোৰহাট জিলাৰ লগতে কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দল। নগাই অসমৰ মাটিত স্থাপন কৰা ৰবৰৰ বাগান উচ্ছেদ কৰাৰ দাবীৰ এই সংগঠনটোৰ। দিছৈ ভেলী সংঘটিত বনাঞ্চলৰ সেউজ বনভূমি উচন কৰি নগাই ইখনৰ পাছত সিখনকৈ গাঁও পতাৰ লগতে স্থাপন কৰিছে বৃহৎ তামোলবাৰীৰ লগতে ৰবৰৰ বাগান। ইয়াৰ বিপৰীতে চৰম নিৰ্বিকাৰ অসমৰ প্ৰশাসন তথা বন বিভাগ। নগাৰ বেদখল অতি সোনকালে উচ্ছেদ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। যি সময়ত অসমৰ দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰি ভূমি দখল কৰিছে, তেনে সময়ত নিজৰ মাটি নগাই দখল কৰিছে, কিন্তু তাত নীৰৱ ভূমিকা তেখেতৰ। এয়াই হৈছে জাতি মাটি ভেটি ৰক্ষা কৰা বৰ্তমানৰ চৰকাৰ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ। চাওক, অসম সংলগ্ন ৰাজ্যসমূহে বিভিন্ন সময়ত অসমৰ ভূমিৰ আগ্ৰাসন চলাই তেওঁলোকে বিভিন্ন ব্যৱসায় বাণিজ্য কৰি অহাৰ পাছতো অসম চৰকাৰক আমি দেখিছোঁ তেওঁলোকে নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে। অতি শেহতীয়াকৈ আপোনালোকে দেখিছে যে যোৰহাটৰ দিছৈ ভেলী, দিছৈ আৰু তিৰু হিলছ যি পাহাৰ আছে, ইয়াতো বিভিন্ন সময়ত আগ্ৰাসন চলাই আহিছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত আন্দোলনাত্মক কাৰ্যপন্থা গ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত অসম চৰকাৰে এইখিনি ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি শেহতীয়াকৈ আপোনালোকে দেখিছে আজি 3 মাহৰ পূৰ্বে নগাৰ লোকে আহি আমাৰ এই দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্টৰ এই অঞ্চলত ইয়াৰ উচ্ছেদ কৰি তেওঁলোকে ৰবৰৰ বাগান খুলিছে। গতিকে ৰবৰৰ বাগান খোলাৰ পাছতো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতো আমাৰ যোৰহাটৰ প্ৰশাসন আহি এইখিনি চাই পেলাই তেওঁলোক গুচি গৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই ক'ব বিচাৰিছোঁ যে নগা যি অঞ্চল আছে, নগা লোক আছে, নগা চৰকাৰ আছে বা নগা লোকে আহি অসমৰ যিসমূহ বনাঞ্চল আছে, এই বনাঞ্চলসমূহ ইতিমধ্যে 80-90% তেওঁলোকে দখল কৰি ল'লে। ইয়াত দখল কৰি তেওঁলোকে স্কুল স্থাপন কৰিছে, গীৰ্জা স্থাপন কৰিছে, ইটা ভাটা খুলিছে, চাহ বাগান খুলিছে, অতি শেহতীয়াকৈ তেওঁলোকে ৰবৰৰ বাগান খুলিছে। গতিকে ৰবৰৰ বাগান খোলাৰ পাছতো আজি অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকসকলৰ কঠীয়া উচ্ছেদ কৰাতকৈ, নেমু বাগান উচ্ছেদ কৰাতকৈ তেওঁলোক আহি এই নগাৰ যি আগ্ৰাসন, এই আগ্ৰাসন তেওঁলোকে ৰোধ কৰক। আৰু যি তেওঁলোকে ৰবৰৰ বাগান ইয়াত খুলিছে, নিৰ্মাণ কৰিছে, এই ৰবৰৰ বাগানসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰি যাতে অসমৰ ভূমি, অসমৰ দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট, অসমৰ দিছৈ ৰিজাৰ্ভ ফৰেষ্ট, তিৰু হিলছ ৰিজাৰ্ভ ফৰেষ্ট তেওঁলোকে যাতে সংৰক্ষণ কৰে, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। যোৰহাট জিলাৰ মৰিয়নি সংলগ্ন অসম নাগালেণ্ড সীমান্তৱৰ্তী দিছৈ ভেলী আৰু তিৰু হিলছ, এই তিনিওখন বনাঞ্চলত ব্যাপকভাৱে নগালোকৰ আগ্ৰাসন হৈছে। আৰু এই আগ্ৰাসনৰ পিছত যি 10% মাত্ৰ ভূমি বাকী আছিলেগৈ, সেইসমূহৰ ওপৰতো আচলতে আজিৰ তাৰিখত নগা চৰকাৰৰ দৃষ্টি পৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলটোত, দিছৈ ভেলী অঞ্চলৰ এই অঞ্চলটোতে, সীমামূৰীয়া অঞ্চলটোত আজি প্ৰায় 3 মাহৰ আগতে তেওঁলোকে ইয়াত অগ্নিসংযোগ কৰি ইয়াৰ গছ বনসমূহ জ্বলাই দিছিলে। আৰু সেই সময়ত সমগ্ৰ বিষয়বিলাক আচলতে সংবাদ মাধ্যমে ৰাইজৰ সন্মুখলৈ আনিছিলে বা প্ৰশাসনে এই বিষয়বিলাক সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হৈছিলে। কিন্তু সেই সময়তে প্ৰশাসনে যদি এটা সুস্থিৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন নিশ্চিতভাৱে আজিৰ পৰিৱেশ নহয়। কিন্তু সেই সময়ত অসম চৰকাৰ আৰু যি প্ৰশাসন, তেওঁলোকৰ যি দুৰ্বল ভূমিকা, সেই দুৰ্বল ভূমিকাৰ বাবে আজিৰ তাৰিখত ইয়াত নগাসকলে আহি ইয়াত ৰবৰ বাগান স্থাপন কৰিবলৈ সক্ষম হৈছে। এই কথাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি আমি গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু আজি আমাৰ যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ এটা সজাতি দলে আমি এই অঞ্চল পৰিভ্ৰমণ কৰি আমি আচলতে আশ্চৰ্যান্বিত হৈ পৰিছোঁ যে অসমৰ সীমাৰ ভিতৰত থকা এটুকুৰা ঠাই এনেধৰণে কোনোবাই অবাধভাৱে কেনেধৰণে দখল কৰিব পাৰিছে। এখন চৰকাৰ আছে, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ আছে, সেই চৰকাৰখনে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি লগতে সম্পদৰ নিৰাপত্তা দিয়াৰ তেওঁলোকে শপত লৈ পেলাই তেওঁলোকে চৰকাৰত বহি আছে। আৰু অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেখেত এগৰাকী দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কথা বাৰ্তাৰ দ্বাৰা সেইখিনি প্ৰকাশ পাইছে। কিন্তু তেখেতৰ দক্ষতা বিভিন্ন ক্ষেত্ৰত প্ৰকাশ পাইছে, কিন্তু এই সীমান্তৰ ক্ষেত্ৰত তেখেতৰ দক্ষতা ক'লৈ গুচি যায়, সেই এটা ডাঙৰ প্ৰশ্ন হিচাপে আজি আমাৰ সন্মুখত আহি ধৰা দিছেহি। আমি দেখিবলৈ পাইছোঁ যে অসমৰ বিভিন্ন ঠাইত খিলঞ্জীয়া মানুহৰ ভূমিৰ ওপৰত বেদখল চৰকাৰীভাৱে বুলডোজাৰ চলিছে। জনজাতীয় মানুহৰ ভূমি হস্তগত কৰিবৰ কাৰণে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই সময়ছোৱাত অসমৰ সীমাৰ ভিতৰত থকা ইমান বৃহৎ অঞ্চল নগাসকলে কেনেকৈ আজিৰ তাৰিখত এনেকৈ ধৰণে তেওঁলোকে দখল কৰিছে, তাক উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰৰ সাহস নাই। এই কথাটোৱে কিন্তু আচলতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক, যিগৰাকী ইতিমধ্যে গৃহ বিভাগৰ দায়িত্ব আছে, তেখেতক আমি ইয়াৰ পৰা আমি এই উচ্ছেদস্থলীৰ পৰা আমি স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে চৰকাৰে তেওঁলোকৰ যি দায়িত্ব আছে সেই দায়িত্ব পালন কৰিব লাগিব। বন বিভাগ, সীমান্ত দণ্ডাধীশ আৰু
যি আমাৰ আৰক্ষী প্ৰশাসন আছে সকলোৱে মিলি আচলতে এই বেদখল শীঘ্ৰে উচ্ছেদ কৰিব লাগিব আৰু যি ইয়াত ৰবৰ বাগান স্থাপন কৰিছে আমি অতি শীঘ্ৰে এই ৰবৰ বাগান উচ্ছেদ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ যদি চৰকাৰ প্ৰশাসনে এই কামখিনি কৰাত ব্যৰ্থ হয় তেতিয়াহ'লে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে অনাগত দিনত কিন্তু ইয়াতকৈ তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সাজু হৈ থাকিম